হয়, প্ৰথম পৰ্যায়ে নিৰ্বাচনৰ দিন 2 তাৰিখ আছিলে আৰু 2 তাৰিখে দেখা গৈছিল হাইলাকান্দি জিলাত বহুকেইটা ভোট কেন্দ্ৰত কিন্তু অপ্ৰীতিকৰ সৃষ্টি হৈছিলে, ভোট ৰক্ষীৰ অভিযোগ উঠিছিলে আৰু তাৰপিছত হাইলাকান্দি জিলা প্ৰশাসনে নিৰ্বাচন আয়োগক জনাইছিলে যে তেওঁলোকক ৰিপৰ্ট কৰিব লাগে আৰু দেখা গৈছে এই ৰিপৰ্টৰ বাবে হাইলাকান্দি জিলাত 25টাকৈ ভোট কেন্দ্ৰত আজি পুনরায় ভোট গ্রহণ চলি আছে। আমি এই মুহূর্তে উপস্থিত আছো হাইলাকান্দি জিলার বারোপাইখান এমই স্কুলত আৰু এই সামগ্ৰিক পৰিৱেশ দেখাব আমাৰ সহযোগীয়ে কেনেদৰে ৰাতিপুৱাৰ পৰা তেওঁলোকে শাৰীবদ্ধ হৈ আহি দীঘলীয়া শাৰীবদ্ধভাৱে আহি তেওঁলোকে তেওঁৰ যি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে আৰু তেওঁলোকে বহু ৰাইজ দেখা গৈছে এই আকৌ ভোট দিবলৈ আহিছে আৰু আমাৰ লগত কেইবাগৰাকী ভোটাৰ আছে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু কি ক'ব যে তেওঁলোকে আকৌ ভোট দিবলৈ আহিছে 2 তাৰিখে দিছিলে আজিও আপোনালোকে ভোট দিছে কি ক'ব? আমরা ভালো আছি, ভোট দিবলৈ ভোট দেওয়ার লাগে আইছি। এটা আমরা মৌলিক অধিকার, আমরা ভোটটা দিতাম, সেদিনও ভোট দিয়েছিলাম, সেই দিনও ভোট দিয়া গেছি, আজকেও দিব। আপনারা কি চান এবার পঞ্চায়েত নির্বাচন? আমরা গ্রামের উন্নয়ন চাই, আমরা গোলমূল গুড়ি বিড়ি মাদলি আমরা উন্নয়ন চাই। আর আমরা গ্রামের মানুষ, আমরা রাস্তাঘাটের দরকার, পানির জলের দরকার, এটা নানান সমস্যা আছে, এটা আমরা চাইতে লাগে। পঞ্চায়েত কোনো উন্নয়ন হয় নাই? না হয়েছে, উন্নয়ন হয়েছে, এটা তো গ্রাম তো এখন একদিনে তো আর সব সম্ভব হয় না, স্তর বাই স্তর যাইতে লাগবো উন্নয়ন করি করি। ঠিক আছে, আচ্ছা ঠিক আছে, ধন্যবাদ জানাইছো। এয়া আছিলে এগৰাকী ভোটাৰ আৰু তেওঁ কৈছে যে এইবাৰ পঞ্চায়ত নিৰ্বাচন তেওঁলোকে উন্নয়ন লাগে আৰু উন্নয়নৰ বাবেই তেওঁলোকে এইবাৰ ভোটদান কৰিব আৰু কিছু সামগ্ৰিক পৰিৱেশ দেখাবলৈ আমি আমাৰ সহযোগীক অনুৰোধ কৰি আছোঁ আৰু দেখা গৈছে তেওঁলোকে কণ শিশুসকল লৈ ভোটাৰসকলে আহি তেওঁলোকে যি দীঘলীয়া শাৰীত থিয় হৈ আছে ৰাতিপুৱা 7টা বজাৰ পৰা আৰু ইফালে জিলা প্ৰশাসনৰ ফালৰ পৰা দেখা গৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী ৰখা হৈছে যি যোৱা 2 তাৰিখে এই ভোট কেন্দ্ৰত কিন্তু এটা অপ্ৰীতিকৰ সৃষ্টি হৈছিল। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া হৈছে হাইলাকান্দিৰ পৰিৱেশ আৰু দেখিবলৈ পোৱা গৈছে যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিল আৰু সেই নিৰ্বাচনত কিছু খেলিমেলি সৃষ্টি হৈছিল একাংশ ভোটগ্ৰহণ কেন্দ্ৰত। সেই প্ৰান্তসমূহত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আজি অনুষ্ঠিত হৈছে।